Hello everyone. আজি আমাৰ মিজোৰাম ট্ৰিপৰ ডে 3 মানে লাষ্ট ডে। আজি আমি যাম সলেমন টেম্পল 14 বিনছ কেফে আৰু চাও ক'ত যাব পাৰো আৰু আমাৰ আজি সন্ধিয়া 7টা বজাত ট্ৰেইন আছে তো আজি চাও কিমান কভাৰ কৰিব পাৰো আৰু আমাৰ যেহেতু বৰষুণ পৰি আছে সেইকাৰণে ইমান এটা জায়গা ফুৰিব পৰা নাই চাও কি হয় এইফালে আমাৰ ৰুম চেক আউট কৰো আৰু পুৰা ৰেডি হৈ গ'ল ৰেডি না Yeah. Okay. I'm ready. Always ready. Yes, we are ready. যাম বুলি ভাবিছিলোঁ কিন্তু চাও ইমান বৰষুণ পৰি আছে কি কবি আৰু বেকে থেকে ওলালোঁ বৰষুণ পৰি আছে এইফালে পুৰা ডাৱৰ আমাক মানে অহাৰ পৰা এই কি বা হৈছে বতৰে আমাক লগ নেদা হৈছে আমাৰ অৱশ্যে ছিজনটো বেয়া আছিল আমি এইটো মাহত আহিব নালাগে আমি এইটো ছিজনত বৰষুণ পৰে আমি জানো তথাপিও আমি আহিছোঁ উপায়তো নাই বৰষুণৰ ছিজন সেইকাৰণে যিমান আমি কভাৰ কৰিব লাগিছিল সেইখিনি কভাৰ কৰিব নোৱাৰিলোঁ The sun is shining bright like a colorful aurora. তো আহি পালোঁ আমি মিজোৰাম আইজলৰ ফেমাছ সলেমন টেম্পল আৰু ইয়াৰ ভিজিটিং আৱাৰ হৈছে ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 4:30 বজালৈ আৰু ছানডে ক্লজ থাকে আৰু ইয়াৰ এন্ট্ৰি ফিজ হৈছে পাৰ পাৰ্চন 20 টকাকৈ আইজলৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত্বত শান্তিপূৰ্ণ কিদ্ৰন ভেলীত অৱস্থিত এই বগা মাৰ্বলৰ গঠনটো কেৱল স্থাপত্যৰ আশ্চৰ্যই নহয় বিশ্বাস শান্তি আৰু আশাৰ প্ৰতীকও ডক্টৰ LB চাইলুৱে প্ৰতিষ্ঠা কৰা হোলী চাৰ্চ বুলিও জনাজাত চাৰ্চ থিয়াংলিমে সলেমনৰ মন্দিৰটো নিৰ্মাণ কৰিছিল প্ৰবাদ মতে 1991 চনত ডক্টৰ চাইলুৱে এনে এক দৰ্শন লাভ কৰিছিল যিয়ে মন্দিৰৰ ডিজাইনৰ বাবে অনুপ্ৰাণিত কৰিছিল 1996 চনত নিৰ্মাণ আৰম্ভ হোৱা আৰু 2017 চনত জনসাধাৰণৰ বাবে মুকলি কৰাৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ প্ৰায় 20 বছৰ সময় লাগিছিল ইয়াৰ আকৰ্ষণীয় স্থাপত্যৰ বাহিৰেও মন্দিৰটোৰ কমপ্লেক্সটোৱে সেউজীয়া পাহাৰেৰে আগুৰি থকা শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে দৰ্শনাৰ্থীসকলে ইয়ালৈ কেৱল প্ৰাৰ্থনা কৰাই নহয় নিস্তব্ধ পৰিৱেশটো উপভোগ কৰিবলৈ সুন্দৰ ফটো তুলিবলৈ আৰু চাৰিওফালৰ প্ৰাকৃতিক দৃশ্যৰ পেনোৰামিক দৃশ্য উপভোগ কৰিবলৈও আহে যদি আপুনি মিজোৰাম ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে সলেমন টেম্পললৈ নিশ্চয় ভিজিট কৰিব তো চোৱা হ'ল আমাৰ সলেমন টেম্পল এতিয়া আমি ষ্টেট মিউজিয়াম যাম তো এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ টিল দেন টাটা বাই বাই